সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ সাত ভনী ফাউণ্ডেশ্যন অসমে। আমাৰ যিখিনি ফুটপাথত যিখিনি দৰিদ্ৰ লোক আছে তেওঁলোকক যাতে শীত যিহেতুকে এতিয়া মহানগৰীত যথেষ্ট শীত পৰিছে, এই শীতৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে আমাৰ এই দুখীয়া মানুহখিনিৰ মাজত একোখনকৈ কম্বল বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এইটো খুব সুন্দৰ পদক্ষেপ আৰু তেওঁলোকক এই পদক্ষেপৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই বুবু অসম সাত ভনী ফাউণ্ডেশ্যনৰ সভাপতি দায়িত্বত আছোঁ আৰু আজি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সাত ভনী ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু শুভাকাংক্ষীসকলৰ সহযোগত আজি কম্বল বিতৰণ কাৰ্যসূচী কৰা হয়। কম্বল বিতৰণ কৰা হয়। শীৰ্ষক শীতত অকণমান শীৰ্ষক আমাৰ এই কাৰ্যসূচী আজি দিনজোৰা কাৰ্যসূচী আছিলে আৰু অৱশেষত সমাপ্ত হৈছে। আমি সাত ভনী ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আৰ্তজনৰ কাষত থিয় দিবলৈ আমাৰ এই ক্ষুদ্ৰমান প্ৰয়াস। অনাগত দিনবোৰতো আমি আৰ্তজনৰ কাষত থিয় হ'বলৈ প্ৰয়াস কৰিম আৰু মই এইখিনিতে সমগ্ৰ অসমবাসীৰ ওচৰত এটাই কথা ক'ব বিচাৰোঁ, আপোনালোকৰ সহায় সহযোগিতা আৰু একাজলি আশীৰ্বাদী সাত ভনী ফাউণ্ডেশ্যনৰ এই গগনমুখীৰ যাত্ৰা আৰু উচ্চ শিখৰলৈ আৰোহণ কৰিব বুলি মই আশাবাদী। বিগত সময়ছোৱাত সাত ভনী ফাউণ্ডেশ্যনে অসমৰ বিভিন্ন প্ৰান্তত চিকিৎসালয়ত যিসকল ৰোগীয়ে তেজৰ কাৰণে ছটফটাই থাকে, সেই সময়ত সাত ভনী ফাউণ্ডেশ্যনৰ সংস্কৃত সদস্যসকলে তেজ যোগান ধৰি আহিছে। আৰু এটা কথা নকৈ নোৱাৰোঁ, তেজ খোৱা মানুহতকৈ তেজ দিয়া মানুহৰ মূল্য যথেষ্ট বেছি। গতিকে সকলোৱে পৰিয়ালৰ পৰম্পৰা কৰক ৰক্তদান, আৰু ৰক্তদান হৈছে জীৱনদান। শেষত এটা কথা কওঁ, পাৰ্য পৰিমাণে আপোনাৰো কাষত যদি কোনোবা দৰিদ্ৰজন শীতৰ সময়ত আপুনি এখন কম্বল দি সঁহাৰি জনাব পাৰে, সঁহাৰি জনাব। আৰু আমি সাত ভনী ফাউণ্ডেশ্যনে অনাগত দিনবোৰতো আৰ্তজনৰ কাষত থিয় হ'বলৈ আমি সংকল্পবদ্ধ। ধন্যবাদ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাত ভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।